নমস্কাৰ চাইনা ফ্ৰেণ্ডছ এছআৰ কেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, অলপ বেলেগ এটা কামত মই বিজি থকাৰ কাৰণে ভাবিলোঁ আজি অলপ ফ্ৰী পাইছোঁ, ভিডিঅ' এটা বনাওঁ। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। আৰু মোৰ হাতত এইটো আছে আমাৰ কোকোৰ পোৱালি এজনী কোকো আৰু টাইচনৰ পোৱালি এইবাৰ এটা ৰাখিম বুলি কৈছিলোঁ। তো এইটো পোৱালি ইয়াকো ভালকৈ দেখাই আছোঁ। তাৰ আগত ভিডিঅ'টো আগলৈ যোৱাৰ আগতে আমাৰ তাত ষ্টকত থকা পোৱালিখিনি আপোনালোকক দেখাই ল'ব ওলাইছোঁ। আৰু লগতে আমাৰ তাত দুটা লেবৰ পোৱালি আছে, আমাৰ ৰাজাৰ পুতেক হয় জীয়েক চৰি, এটা মেল আৰু এটা ফিমেল। আৰু নতুন বছৰৰ প্ৰথমটো ভিডিঅ'ৰ কাৰণে সেই দুটা পোৱালি আপোনালোকৰ কাৰণে মই একদম অফাৰত দিছোঁ। সেই দুটা পোৱালি একদম অফাৰত দিছোঁ আপোনালোকক। আপুনি ভিডিঅ'টো চোৱাৰ লগে লগে যোন ফাৰ্ষ্ট দুজন কাষ্টমাৰে যোনে ফোন কৰে তেখেতসকলৰ কাৰণে ৰাখিছোঁ একদম বহুত কমত লেবৰ পোৱালি, বহুত ভাল কোৱালিটিৰ ৰাজাৰ নিচিনা হৈছে পাঁচ ফেচৰ পোৱালি। তো আপোনালোকক যদি লাগে স্ক্ৰীণত দিয়া নাম্বাৰটোত লগে লগে কৰিব। মাত্ৰ দুটা পোৱালি আছে লেবৰ পোৱালি আৰু ফিমেল হয় দুইটা, এটা ব্লেকত এটা ফিমেলত হোৱাইটত। আপোনালোকক মই দেখাই দি আছোঁ ভিডিঅ'টো, এতিয়া চাই লওক পোৱালিকেইটা। তো আপোনালোকক লাগিলে সোনকালে কল কৰিব। এইটো আমাৰ কুকুৰ পোৱালিটো যোনটো ৰাখিছিলোঁ আৰু আপোনালোকক সুধিছিলোঁ যে ইয়াৰ নাম কি ৰাখিম। বহুতে বহুত কমেণ্ট দিলে আৰু মোক আগতে এজনে কমেণ্ট দি থৈছিলে যে কাঞ্চা ৰাখিব বুলি, আৰু মোৰ সেই নামটো খুব ভাল লাগিছিলে। সেইকাৰণে মই ইয়াৰ নামটো ৰাখিলোঁ কাঞ্চা আৰু ফিমেল হয়। এতিয়া বৰ্তমান তাৰ 3 মান্থ হোৱা নাই, হওঁ হৈ আছে আৰু ধুনীয়া হৈছে গ্ৰ'থ চ্ৰথ। আৰু ইয়াক লৈ মই এবাৰ ভাবিছোঁ ইয়াক মই 6 মান্থলৈকে ৰয়েল কেডিনেই খুৱাম অকল, আৰু ইয়াৰ গ্ৰ'থটো কেনেকুৱা আহে মই সেইটো চাম আৰু আপোনালোককো দেখাব পাৰিম। পুৰা এক্টিভ পোৱালিটো মাক আৰু কুকুৰে যেনেকৈ বল খেলি ভাল পায়, ইও মানে বল খেলিবলৈ শিকিছে। তো মাকৰ বলটো ল'বলৈ বাৰে বাৰে উৎপাত কৰি আছে মাকৰ লগত। আৰু ইয়াক মই ফাৰ্মত নাৰাখোঁ, ইয়াক আমাৰ ঘৰতে ৰাখিম। যেনেকৈ কুকুৰক এৰি দিয়া থাকে ইয়াকো সেনেকৈয়ে এৰি দি ৰাখিম বুলি ভাবিছোঁ। আৰু ই সেইকাৰণে আমাৰ ঘৰতে থাকে আৰু ইয়াক পূৰা ট্ৰেইন কৰাম মই। এতিয়া বৰ্তমান সৰু হৈ আছে সেইকাৰণে একো ট্ৰেইন কৰোৱা নাই। আৰু এতিয়া বৰ্তমান আপোনালোক দেখাই দি আছোঁ, পম আৰু চুটকিৰ লগত খেলি থকাৰ কাৰণে নোমটো একদম বহুত বেয়া টাইপ হৈ গৈছে, কামুৰা কামুৰি কৰি ধেমালি কৰি খেলি থাকে। আৰু ইয়াক ডাঙৰ হ'লে দেখাম ভিডিঅ'ত। এতিয়াৰ পৰা নতুনকৈ আৰু এটা এড হৈছে আমাৰ কাঞ্চা, তো ইয়াক দেখা পাই থাকিব আপোনালোকে ভিডিঅ'ত। আৰু এইপিনে কোকো আছে, কোকোই বল লৈ আছে খেলিবৰ কাৰণে। তো কোকোক অলপ খেলাটো দেখাই দিওঁ। বলটো গেট পাৰ হৈ গুচি গ'ল, একো নাই, আনি ল'ব। কোকোক এৰি দিলে লগে লগে সেইটো কাঞ্চাও আছে। তো আৰু কোকো পোৱালি হৈ যোৱাৰ কাৰণে কোকো অলপ ক্ষীণাই গৈছে বাৰু, গ্ৰ'থটো অকণমান বেয়া হৈছে, নোম চোম সৰিছে। এতিয়া ধুনীয়াকৈ তাইক মেডিচিন চেডিচিন দি আছোঁ, স্বাস্থ্য গ্ৰ'থটো ভালো হ'ব। আৰু ভাবিছোঁ কোকক আৰু ব্ৰিডিং নকৰাওঁ আৰু আজি এইবাৰৰ পৰা। এইবাৰে লাষ্ট ব্ৰিডিং কৰালোঁ। কোকো অলপ এইজো হৈছে আৰু তাই থাকিব এতিয়া আমাৰ ঘৰতে এনেকৈ। এতিয়া বাকী আৰু আছে আৰু সেইকাৰণে কাঞ্চাকো ৰাখিলোঁ। আৰু ভাবি আছোঁ আৰু এজনী বা দুজনী জাৰ্মান শ্বেফাৰ্ড ল'ম, মই চাই আছোঁ, ভাল পালে ল'ম। আৰু বাকীখিনি দেখাওঁ। আজি নৰ্মেলি ভিডিঅ'টোত এনেই বনাইছোঁ, বহুত দিন বনোৱা নাই কাৰণে। তো ফাৰ্মত থকা বাকী ব্ৰিডকেইটা আপোনালোকক দেখাওঁগৈ ব'লক। আৰু এইকেইটা
এইটো পম আৰু এইটো চুটকি মস্ত হৈ গ'ল আৰু চুটকি বিয়াত এক্টিভ ইহঁত তিনিটা এতিয়া একেলগেই খেলি থাকে দেখিছে এইটো হ'ল পম এইটো দেখাবলৈ অকণ অসুবিধা ইহঁতকেইটা এঠাইত ৰৈ নাথাকেই সেইটো চুটকি আৰু সেইপিনে আছে পম মই মাতি দিম পম চুটকি এয়া পম এইটো চুটকি একদম প্ৰকাণ্ড হৈ গৈছে ধুনীয়া হৈছে নোম চোম ধুনীয়া হৈছে এইজনী চুটকি কেনেকুৱা দেখিছে আপোনালোকে ক'ব চুটকি আৰু এইটোতো পম আৰু এইটো আমাৰ কাঞ্চা ইহঁত তিনিটা একদম পূৰা খেলি থাকে এতিয়া এই তিনিটা আৰু ইহঁতক নোমটো আঁচুৰিলেও অলপ পিছতে বেয়া হৈ যায় কাৰণ ইহঁতে পূৰা খেলে এতিয়া আবেলি সময় হৈছে খেলিবৰ কাৰণে এৰি দিছোঁ তাৰপিছতে আৰু এইটো আমাৰ কাঞ্চা খং দেখিছে নাই পমৰ লগত কেনেকৈ কাজিয়া লাগিব বিচাৰিছে কিন্তু কামুৰি নকৰে এনেকৈয়ে খেলে আৰু ইহঁতক গাইড কৰি থাকে আমাৰ ককই বল লৈ পেলাই ক'ৰবাত বাহিৰৰ লগত ওলাই যায় নেকি তাই চাই থাকে ইয়াত বহি পেলাই আৰু এইকেইটা আৰু বলক এতিয়া ফাৰ্মত থকা বাকীকেইটা ওচৰত যাওঁ এইটোৱে হ'ল ৰাজা এতিয়া দেখুওৱা আপোনালোকক পোৱালিকেইটা এইটো বাপেকটো আমাৰ ৰাজা আৰু এইপিনে আছে উইনিও পোৱালি দি গৈছিলে গম পাই ৰাজা আৰু উইনিৰ পোৱালি হৈছিলে তো এতিয়া উইনিও অকণমান গ্ৰথটো বেয়া হৈছে একচুৱেলি পোৱালি দি যোৱাৰ পিছত এনেকুৱা হয় আৰু পোৱালিও বহুত দিছিলে 9টা আৰু এজনী হ'ল ৰাণী আৰু ৰাজা আৰু ৰাণী এতিয়া ৰাণী আছে ইয়াতে আৰু এইপিনে আছে চাৰ্লি এইটো আমাৰ টাইচন আহি গ'ল টাইচন আপোনালোকে দেখিছে টাইচন ৰাণী এইটো চাৰ্লি ই অলপ পাগল হয় এনি টাইম টাইচনৰ লগত বা কাৰোবাৰ লগত কাজিয়া লাগিব বিচাৰি থাকে আপোনালোকে দেখিছে ই কেনেকৈ আছে ই আহি আৰু বাকী গোটেইখিনি মিল আছে ইয়াৰ অকণমান প্ৰব্লেম এটা আছে সেয়াই বাকী এইটো ৰাজা অলপ শকতো হৈছে আৰু লগতে ই অলপ এলেহুৱা হৈছে তো ই এনি টাইম আজিকালি খেলাতকৈ বহি থকাই বেছি ভাল পোৱা হৈছে তো এইটো হ'ল ৰাজা আৰু ভিতৰত আছে ঠাকুৰ আৰু ডাংকি আছে ইহঁতক এই ডাঙৰখিনিৰ লগত একেলগে এৰি নিদিওঁ কাৰণ ইহঁতে কাজিয়া কৰে বা টাইচনৰ লগত ঠাকুৰে কাজিয়া লাগিব বিচাৰি থাকে আৰু মই ভাবিছোঁ অলপ মানে আগতে যিমান আছিলে অলপ কমি গৈছে তো ভাবিছোঁ আৰু 2-এটামান আনো বুলি কাঞ্চা আহিলে আৰু 2-এটা আনিম চাগে এইপিনে উইনি আছে আৰু আপোনালোকে মোক কমেণ্ট কৰি জনাব মই এটা ভাল বিগেল ল'ম বুলি ভাবিছোঁ বিগেল ল'লে কেনেকুৱা হয় আৰু আবেলি যেতিয়া এনেকৈ 2 ঘণ্টামান খেলি পিছত সোমোৱাই থওঁ তো ইহঁতৰ মানে পূৰা এক্সাৰচাইজটো হৈ যায় আৰু এতিয়া ঠাণ্ডা দিন হোৱাৰ কাৰণে চবৰ কাৰণে বিচনা দিব হৈছে আৰু এইটো ৰাজা এলেহুৱা বহি খাই আছে আৰু এইপিনে কাপোৰ চাপোৰ লগাই দিছোঁ যাতে ফাৰ্মৰ ভিতৰত যাতে বতাহ নোসোমাই ৰাতি ঠাণ্ডা নাপায় ভিতৰত বিচনা দিয়া হৈ আছে আৰু এইপিনে হ'ল আমাৰ পাৰ্চি আৰু এইটো হ'ল নাবামৰ মুখৰ নোমখিনি কাটি দিছিলোঁ আৰু এয়া পাৰ্চি ইহঁত দুটাতো আমাৰ ইয়াতে ঘৰৰ ভিতৰত থাকে তাত নাথাকে পাৰ্চিয়েও বহুত উৎপাত কৰে তো এইটো আমাৰ চিজু উস্তাদ মেল হয় এইটো নাবাব আৰু এইজনী আমাৰ পাৰ্চি একদম পুৰণা চিজু হয় পাৰ্চিৰ নোমটো এই গৰমতে কাটা ইমান ভালকৈ গোটেইখিনি এতিয়ালৈকে অহা নাই মুখৰ ওচৰখিনি কাটিও দিছিলোঁ তো এয়াই আছিলে এই নতুন বছৰত প্ৰথম ভিডিঅ'টোত মোৰ কেনেলৰ ডগখিনি আপোনালোকক দেখালোঁ আৰু নতুন বছৰত এড কৰিম বুলি ভাবিছোঁ আৰু বেগেল ল'লে কেনেকুৱা হয় আপোনালোকে জনাব আৰু বাকী আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকৰ পৰা চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব ধন্যবাদ।